আজি হেমকোষৰ স্ৰষ্টা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জন্ম দিৱস। অসমত আধুনিকতাৰ অগ্ৰদূত হিচাপে পৰিচিত আছিল হেমচন্দ্ৰ বৰুৱা। ১৯বিংশ শতিকাৰ অসমীয়া ভাষা সাহিত্য আৰু সমাজ জীৱনৰ এগৰাকী যুগদ্ৰষ্টা ব্যক্তি হিচাপে পৰিচিত আছিল ভাষাৰ ওজাগৰাকী। আজি এইগৰাকী মনীষীৰ উপজাতি হেমকোষৰ শব্দৰ দোলেৰে অসমীয়া ভাষাৰ প্ৰাণ সঞ্চাৰ কৰি জাউতি যুগীয়া খ্যাতি অৰ্জন কৰিছিল ভাষাৰ ওজাই। ১৯বিংশ শতিকাত অসমীয়া ভাষা সাহিত্য দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাত হেমচন্দ্ৰ বৰুৱাৰ উল্লেখযোগ্য বৰঙণি আজিও বিদ্যমান। কৃচ্ছ সাধনাৰ যোগেদি নিজৰ সবল বৌদ্ধিক ভেটি নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা হেমচন্দ্ৰ বৰুৱাৰ সমগ্ৰ জীৱনৰ আৰ্জিত জ্ঞান আৰু অভিজ্ঞতা অসমীয়া জাতিৰ সংকটকালৰ সঞ্জীৱনী হৈ আজিও আছে। আজি হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিৱসত ৰাজ্যৰ ভিন্ন প্ৰান্তত একাধিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আনহাতে হেমচন্দ্ৰ বৰুৱাৰ উপজা দিনটো কুসংস্কাৰ অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰে ইলোৰা বিজ্ঞান মঞ্চ আৰু কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে। শিৱসাগৰ, টিয়ক আৰু গোলাঘাটতো উপজা দিনত সোঁৱৰণ কৰা হৈছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক। চাওক, আমি হেমচন্দ্ৰ বৰুৱাৰ আজি জন্মদিন আমি ইলোৰা বিজ্ঞান মঞ্চই কুসংস্কাৰ অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰোঁ। গোটেই অসমতে হেমচন্দ্ৰ বৰুৱা আজি সোঁৱৰণ কৰা হয়। তেওঁ অসমীয়া ভাষা সাহিত্য প্ৰতিষ্ঠাৰ কাৰণে অসমীয়া ভাষা সাহিত্যৰ যি নুমাও অৱস্থা ব্ৰিটিছৰ দিনত, সেই অৱস্থাৰ পৰা তেওঁ অসমীয়া ভাষা সাহিত্যক সুৰক্ষিত কৰিছিলে। অজস্ৰ লিখাবিলাক কৰিছিলে, ব্যাকৰণ লিখিছিল, হেমকোষ অভিধান লিখিছিল। তাৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যক তেওঁ প্ৰতিষ্ঠা কৰি থৈ গৈছে, সুপ্ৰতিষ্ঠিত কৰি থৈ গৈছে। আৰু সেইকাৰণে আজি অসমত তেওঁক ভাষাৰ ওজা হিচাপে জনা যায় আৰু অসমৰ মানুহে তেওঁক অসমীয়া ভাষা সাহিত্যৰ সুপ্ৰতিষ্ঠাতা হিচাপেই তেওঁক বেছিকৈ বিচাৰ কৰে। কিন্তু আমি ইলোৰা বিজ্ঞান মঞ্চই তাৰ লগতে অন্য এটা দিশ, যিটো দিশ বেছিকৈ আলোচনা কৰা নহয় আৰু যিটো দিশ আলোচনা নকৰিলে হেমচন্দ্ৰ বৰুৱাৰ সম্পূৰ্ণ মানুহজন আমি বিচাৰি নাপাওঁ, সেই দিশটো হ'ল তেওঁ ভাষা সাহিত্যৰ চৰ্চা কৰাৰ লগে লগে তেওঁ কিন্তু এটা ডাঙৰ কাম কৰিছিল। সেইটো হ'ল অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে গোটেই অসমত তেওঁ এটা আলোড়ন তোলাৰ চেষ্টা কৰিছিল। আৰু ইফালে হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিৱস উপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত জ্যোতি বাটচৰাৰ দাঁতিত উন্মোচন কৰা হ'ল হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণ অৱয়ব ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়াই উন্মোচন কৰে ভাষাৰ ওজাৰ প্ৰতিমূৰ্তি। এই শুভক্ষণত উপস্থিত থাকিল বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী সমল ব্যক্তি। অসমীয়া ভাষাক নৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই যি অৱদান আগবঢ়াই গ'ল, তাৰ বাবে অসমীয়া জাতি চিৰদিন কৃতজ্ঞ হৈ ৰ'ব বুলি মন্তব্য বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ। এনে এগৰাকী ব্যক্তিৰ স্মৰণে জাতিক আগুৱাই যোৱাৰ মনোবল প্ৰদান কৰিব বুলিও উল্লেখ কৰে মৃত ভাষাৰ স্ৰষ্টাগৰাকীয়ে। ইফালে বিশ্ববিদ্যালয় চৌহদত ভাষাৰ ওজাৰ প্ৰতিমূৰ্তি উন্মোচনৰ এই শুভ দিনটো বিশ্ববিদ্যালয় পৰিয়ালৰ বাবে স্মৰণীয় দিন হৈ ৰ'ব বুলি মন্তব্য কৰিলে উপাচাৰ্য ডক্টৰ জিৰেণ হাজৰিকাই। আগন্তুক বৰ্ষসমূহতো ভাষাৰ ওজাৰ উপজা দিন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই পালন কৰিব বুলিও উল্লেখ কৰিলে উপাচাৰ্যগৰাকীয়ে। কোনো সন্দেহ নাই, আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে অসমীয়া ভাষাক ৰক্ষা কৰিবৰ কাৰণে প্ৰথম তেওঁলোকে কলম ধৰিছিল। কিন্তু তেওঁলোকৰ ভাষাৰ যিটো ৰূপ, সেই ৰূপটোৰ লগত হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াই অকণমান তেওঁ তাক একেবাৰে পূৰ্ণ ৰূপত সমৰ্থন কৰিবলৈ অসুবিধা পাইছিল। এইবাবে যে অসমীয়া ভাষাৰ যিটো মূল, সেইটো সংস্কৃতৰ পৰা অহা আৰু তাৰ লগত অন্যান্য আমাৰ বিভিন্ন জনগোষ্ঠীৰ শব্দ প্ৰকাশভংগীও লগ হৈছে আৰু এনেকৈ আমাৰ ভাষাটো গঢ় লৈ উঠিছে। হেমচন্দ্ৰ বৰুৱাই সেই গুৰিটো লৈ গ'ল আৰু অভিধানখনত তেওঁ সেই গুৰিটোৰ ওপৰত ভিত্তি কৰি আমাৰ জাতীয় জীৱনৰ এই যিটো ভাষাৰ ভেটি, সেইটো নকৈ সুন্দৰকৈ বান্ধি থোৱাৰ ব্যৱস্থা কৰিলে। আমি গোটেই জাতিটোৱে সকলো সময়ৰ বাবে হেমচন্দ্ৰ বৰুৱাৰ নামত কৃতজ্ঞ হৈ থাকিব। দ্বিতীয়তে মোৰ মনত পৰিছে যে বেজবৰুৱাই কৈছিল যে অসমীয়া ভাষা মই ভালকৈ ক'বলৈ লিখিবলৈ শিকিলোঁ হেমচন্দ্ৰ বৰুৱাৰ যিখন দ্বিভাষিক বাতৰি কাকত,
আসাম নিউজ সেই নিউজখন পঢ়ি আৰু অভিযান সম্পৰ্কীয় বেজবৰে বৰ সুন্দৰ এটা মন দি থৈ গৈছিল যে কোনোবাই ক'ৰবাত কেতিয়াবা নতুন কথা ক'ব পাৰে কিন্তু হেমচন্দ্ৰ বৰুৱাই যিটো ভেটি বান্ধি দিলে সেই ভেটিৰ ওপৰতে আমি অসমীয়া ভাষাৰ যিটো সৌধ সেই সৌধটো নিৰ্মাণ কৰিছোঁ এইগৰাকী মহান ব্যক্তি আছিল যথাৰ্থতে সমাজ সংস্কাৰকো কিন্তু মোৰ সদায় এটা ভাৱ হয় যে হেমচন্দ্ৰ বৰুৱা সময়তকৈ বহু আগত জন্ম হ'ল আমি যিবোৰ সংস্কাৰৰ কথা তাৰ পিছতো বহুত দিনলৈ ভাবিব পৰা নাছিলোঁ হেমচন্দ্ৰ বৰুৱাই সেই সময়তে সেই সংস্কাৰবোৰ সাধন কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল আৰু অতি খঙাল শব্দেৰে ক'বলৈ গ'লে তেওঁ সেই যিবোৰ অশুভ শক্তি সেই শক্তিবোৰৰ বিপক্ষে তেওঁ কলম তুলি লৈছিল এই পবিত্ৰ দিনটোত আজি এই অনুষ্ঠানত উপস্থিত সকলোকে মোৰ হিয়াভৰা শ্ৰদ্ধা সেৱা আৰু মৰম যাচিছোঁ আজি আমাৰ ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱাদেৱৰ 190তম জন্মদিৱস আৰু এই জন্মদিৱসৰ লগত সংগতি ৰাখি আমি এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই স্থানতে ওজাগৰাকীৰ এটা পূৰ্ণ আয়বৰ অৱয়ৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু এই প্ৰতিমূৰ্তি স্থাপনত আমাক সম্পূৰ্ণ সহায় সহযোগ আগবঢ়ালে এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আজি তেখেতসকলে দিয়া সহায় সহযোগৰ বাবে আমি এই স্থানত এই মূৰ্তিজনা স্থাপন কৰিব পাৰিছোঁ আৰু এইটো এটা আমাৰ কাৰণে স্মৰণীয় দিন হৈ ৰ'ব আৰু সেইকাৰণে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আজিৰ দিনটো আচলতে হেমচন্দ্ৰ বৰুৱাৰ এই দিনটো প্ৰতি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা উদযাপন কৰিম আজি আৰম্ভণি অকল সেয়ে নহয় হেমচন্দ্ৰ বৰুৱাক আমি সদায় সুঁৱৰি আহি আছোঁ আৰু তেখেত হৈছে ভাষাৰ ৰজা এজন সমাজ সংস্কাৰক যিজন ব্যক্তি আচলতে 1896 চনতেই তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দেহাটি দান কৰি থোৱাৰ কথা চিন্তা কৰিব পাৰিছিলে এইটো এটা আমাৰ আৰু ইফালে ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত হেমচন্দ্ৰ বৰুৱাৰ উপজা দিন পালন বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ উদ্যোগত অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী শিক্ষাৰ্থীসকলক দুপৰীয়াৰ আহাৰ আৰু স্কুল বেগ প্ৰদান কৰে স্বেচ্ছাসেৱী সংস্থা দ্য স্মাইল মেকাৰ্ছে আজি ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস আজি আমি প্ৰত্যেক বছৰে আমাৰ স্কুলত এইটো অনুষ্ঠান হেৰি কৰি আহিছোঁ কথা হৈছে এতিয়া ওজা হেমচন্দ্ৰ বৰুৱা এনেকুৱা এজন হেৰি আছিল ব্যক্তি আছিলে সেই যুগত আজি ভাবিব নোৱাৰা কথা আজিৰ মানুহেও এতিয়াও অন্ধবিশ্বাস হৈ আছে আমি এতিয়া অন্ধবিশ্বাসী এতিয়াও হৈ আছোঁ কিন্তু সেই যুগত তেওঁ অন্ধবিশ্বাসৰ বিৰুদ্ধে ফাইট কৰিছিলে সেইকাৰণে তেওঁৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ আৰু আমি এইটো তেওঁৰ আমাৰ অসমবাসীয়ে তেওঁৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিব লাগিব আজি ৰাইটছ টু এডুকেশ্যন ৰাইটছ টু লিভ এইটো বাৰ্তা লৈ আজি ইয়াত আমি স্মাইল মেকাৰ্ছৰ পৰা ষ্টুডেণ্টখিনি আহিছে তেওঁলোকে ষ্টুডেণ্টখিনিৰ ওচৰত স্কুল বেগ ডিষ্ট্ৰিবিউট কৰাৰ কথা আৰু এটা সৰু মিল এটা যোগাৰ কৰিছে আৰু এইটো